Hello guys, welcome back to my YouTube channel. So যোৱাকালি আমি আহি এইখন হোটেলতে থাকিলোঁ। এতিয়া আমি যাব ওলাইছোঁ অগ্নিনাভ মন্দিৰলৈ। মন্দিৰলৈ গৈ আছোঁ বৰ্তমান খোজকাঢ়ি। মন্দিৰ মানে ওচৰতে, বহুত আঁতৰত নহয় ৰুমৰ পৰা। গোটেইবিলাক আহিছোঁ খোজকাঢ়ি আৰু এইফালে এখন আছে মন্দিৰৰে। মন্দিৰ খুলিব 9টা বজাত, তাৰ কাৰণে আমি লাইন পাতিব লাগিব আৰু গোটেইখিনি লৈ ল'লোঁ আৰু আপোনালোকক দেখাই থাকিম, ভিডিঅ'টো চাই থাকিব। গেট খোলা গ'ল আমাৰ, ত' আহে কথা আৰু মন্দিৰৰ ভিতৰত এইটো আমাৰ চিকা। আৰু এই চাকিখন যে দেখা পাইছে, এই চাকিখনত সকলো ভক্তই এনেকৈ তেলবিলাক চাকিখনত ঢালি ঢালি দিয়ে আৰু এক্সট্ৰাকৈ মানে চাকি দিব নোৱাৰি ইয়াত, আৰু সেইকাৰণে এইখনতে তেলবিলাক দিয়ে। আৰু যিখিনি মন্দিৰৰ কাৰণে সামগ্ৰী অনা হয় মানে ইয়াতে থৈ যাব লাগে, ধূপ চুপ, তামোল পাণ, ফুল চব। মানে আমি যিবিলাক সামগ্ৰী আনিছিলোঁ চব মানে ইয়াতে দি দিলোঁ। মানে অনলি পানী বটলটো আছে আৰু পানী মানে বাবাক গা ধুৱাই আৰু সেই পানী অলপ ঘৰলৈও দি পঠায়। আৰু তেলবিলাক মানে এখন ডাঙৰ চাকি আছে, সকলোৱে তাতে তেলবিলাক দিছে। ইয়াতে লেখা আছে বাবাক দৰ্শন কৰিবলৈ যোৱা পথ। আৰু 1, 2, 3, 4টামান পথ আছে ইয়াতে। আমাৰ চলিবিলাক হ'ল এইবিলাক। আৰু আমি মানে বাবাক দৰ্শন কৰিবলৈ গৈ আছোঁ। মানে এইটো লাইন আৰু এইবিলাকৰ। আৰু এইটো যিহেতু অনলাইন মন্দিৰ, সকলো এটা কমেণ্ট লিখি দিব হৰ হৰ মহাদেৱ জয় অগ্নিনাভ বাবা বুলি। আৰু মানুহ চাওকচোন, বহুত মানুহৰ ভিৰ লাগি আছে মন্দিৰটোত। আৰু এই ভিডিঅ'টো লোৱা হৈছে CC কেমেৰাৰ পৰা, মানে বাহিৰত CC কেমেৰা 2টা লাগি আছে, তাৰ পৰা এই ভিডিঅ'টো লোৱা হৈছে। মানে ভিতৰত ক'ত কি কৰি থাকে চব দেখা পায় আৰু। এই ইয়াৰ পৰা মিঠাতেল অলপ লৈ যাব লাগে ঘৰলৈ। মিঠাতেলখিনি লৈ যায় যদি ঘৰত অলপ চাকি দিয়া, ইয়াতে পূজাত ব্যৱহাৰ হোৱা তেল হয়, মানে এইবিলাক অলপ ঘৰলৈ লৈ গ'লে চাকি দিলে ভাল আৰু। গাছ মানে কৰজল ল'ব আহিছোঁ ইয়াতে, মানে ধোৱা পানী বুলি কয়, মানে সেইবিলাক ঘৰলৈ লৈ যাব লাগে, তাকে অলপ লওঁ, লৈ আছে সকলোৱে। আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ বাহিৰত, মানে ভিডিঅ' কৰিব নিদিয়েতো, সেইকাৰণে আমি দেখুৱাব নোৱাৰিলোঁ ভালদৰে। হ'লেও গেটটো চাওক, ভিতৰৰ মানুহবিলাক আহি আছে, ভিতৰৰ পৰা ওলাই আহি আছে। এইবিলাক আমাৰ লোকবিলাক সকলো এটা লগ লাগি কিবা এটা গছৰ তলত বহি আছে আৰু।